কাৰ্বি আংলং জিলাৰ ডিফুত চিলড্ৰেন ফ্ৰেণ্ডছ ক্লাবৰ উদ্যোগত শিশু প্ৰেৰণা বঁটা 2023 প্ৰদান। কাৰ্বি আংলং জিলাৰ সদৰ ডিফুত চিলড্ৰেন ফ্ৰেণ্ডছ ক্লাবৰ উদ্যোগত শিশু প্ৰেৰণা বঁটা 2023 শীৰ্ষক এক অনুষ্ঠান অনুষ্ঠিত হৈ যায়। বুধবাৰে সন্ধিয়া অনুষ্ঠিত হোৱা আৰম্ভপূৰ্ণ অনুষ্ঠানটোত জিলাখনৰ প্ৰায় 10 গৰাকী প্ৰতিভাৱান শিশুক চিলড্ৰেন ফ্ৰেণ্ডছ ক্লাবৰ তৰফৰ পৰা আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনোৱা হয়। বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতা দেখুওৱা 10 গৰাকী শিশুক এখনি ফুলাম গামোচা আৰু এখনকৈ মানপত্ৰৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। চিলড্ৰেন ফ্ৰেণ্ডছ ক্লাবৰ সভাপতি পাপু শ্বাহে ধৰা অনুষ্ঠানটোত অতিথি হিচাপে উপস্থিত থাকে ডিফু চহৰৰ চিকিৎসক তথা বিশিষ্ট সমাজসেৱক ডক্টৰ গৌতম জয়ছোৱাল, সমাজসেৱিকা গীতাশ্ৰী বৰা, নৰ্থ ইষ্ট জাৰ্নেলিষ্ট এণ্ড ডিজিটেল মিডিয়া সন্থাৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক বিকাশ বৰুৱা সহ কেইবাগৰাকীও গণমান্য ব্যক্তি। অনুষ্ঠানটোত বঁটাপ্ৰাপ্ত শিশুসহ তেওঁলোকৰ পৰিয়ালবৰ্গ উপস্থিত থাকে। फाउंडेशन तथागत फाउंडेशन आप सबको अंदर जो भी टैलेंट है उसको उजागर करने के लिए इस प्रकार की चेष्टा चलाई जा रही है। इसके लिए सभी के प्रेजेंटेड बाय चिल्ड्रेन फ्रेंड्स क्लब फॉर डेवलपमेंट ऑफ चाइल्ड टैलेंट हमारे जो जस्टिफिकेशन আছে सपोर्टेड बाय लीगल अवेयरनेस नेटवर्क सेंटर मार्गेरिटा आसाम सपोर्टेड बाय और এটা অর্গানাইজেশন আছে মোৰ ফ্ৰেণ্ডৰ হয়। আজি চিলড্ৰেন ফ্ৰেণ্ডছ ক্লাবৰ উদ্যোগত অসমৰ পাহাৰীয়া জিলা কাৰ্বি আংলং ডিফুত কণ শিশুসকলৰ প্ৰতিভা বিকাশৰ বাবে তেওঁলোকক শিশু প্ৰেৰণা বঁটাৰে সন্মানিত কৰা হৈছে। আমাৰ এই বছৰ এটা কাৰ্যসূচী লোৱা হৈছিল যিসকল শিশুৰ প্ৰেৰণা জনাবলৈ, তেওঁলোকৰ প্ৰতিভাসমূহ আগবঢ়াই নিবলৈ, তেওঁলোকৰ প্ৰতিভাসমূহ সন্মান জনাবলৈ শিশু বিকাশ প্ৰকল্পৰ অন্তৰ্গত আমি শিশু প্ৰেৰণা বঁটা দিয়াৰ যিটো কাৰ্যসূচী লৈছিলোঁ, আমাৰ আজি অসমৰ বিভিন্ন জেগাত অনুষ্ঠিত হৈ আছে। আজি আমি ডিফুত প্ৰায় 10 গৰাকী শিশুক দিছোঁ। ইয়াৰ আগতে ডিব্ৰুগড় অনুষ্ঠিত কৰা হৈছিল আৰু 31 ডিচেম্বৰত তিনিচুকীয়াত হ'ব। আমাৰ বহুতো এনে প্ৰতিভাৱান শিশুসকল আছে যে আমি আজি যোৱা 2 বছৰ ধৰি তেওঁলোকক সন্মানিত কৰি আহিছোঁ আৰু এনে বহুত শিশুসকলৰ প্ৰতিভা থকা স্বত্তেও আমাৰ অভিভাৱকসকলে যোগাযোগ নকৰাৰ কাৰণে বহুত শিশু আমাৰ এই বঁটা পোৱাৰ পৰা বঞ্চিত হৈছে আৰু আমি আশা কৰিছোঁ অনাগত দিনত আমাৰ অভিভাৱকসকলে আমাৰ লগত যোগাযোগ কৰিব আৰু শিশুসকলৰ যিকোনো প্ৰতিভা আছে সেইটো আগুৱাই নিবৰ কাৰণে আমাৰ সদায় সহযোগ কৰিম। ধন্যবাদ। আজি চিলড্ৰেন ফ্ৰেণ্ডছ ক্লাবৰ উদ্যোগত অসমৰ পাহাৰীয়া জিলা কাৰ্বি আংলং ডিফুত কণ শিশুসকলৰ প্ৰতিভা বিকাশৰ বাবে তেওঁলোকক শিশু প্ৰেৰণা বঁটাৰে সন্মানিত কৰা হৈছে। আমাৰ এই বছৰ এটা কাৰ্যসূচী লোৱা হৈছিল যিসকল শিশুৰ প্ৰেৰণা জনাবলৈ, তেওঁলোকৰ প্ৰতিভাসমূহ আগবঢ়াই নিবলৈ, তেওঁলোকৰ প্ৰতিভাসমূহ সন্মান জনাবলৈ শিশু বিকাশ প্ৰকল্পৰ অন্তৰ্গত আমি শিশু প্ৰেৰণা বঁটা দিয়াৰ যিটো কাৰ্যসূচী লৈছিলোঁ, আমাৰ আজি অসমৰ বিভিন্ন জেগাত অনুষ্ঠিত হৈ আছে। আজি আমি ডিফুত প্ৰায় 10 গৰাকী শিশুক দিছোঁ। ইয়াৰ আগতে ডিব্ৰুগড় অনুষ্ঠিত কৰা হৈছিল আৰু 31 ডিচেম্বৰত তিনিচুকীয়াত হ'ব। আমাৰ বহুতো এনে প্ৰতিভাৱান শিশুসকল আছে যে আমি আজি যোৱা 2 বছৰ ধৰি তেওঁলোকক সন্মানিত কৰি আহিছোঁ আৰু এনে বহুত শিশুসকলৰ প্ৰতিভা থকা স্বত্তেও আমাৰ অভিভাৱকসকলে যোগাযোগ নকৰাৰ কাৰণে বহুত শিশু আমাৰ এই বঁটা পোৱাৰ পৰা বঞ্চিত হৈছে আৰু আমি আশা কৰিছোঁ অনাগত দিনত আমাৰ অভিভাৱকসকলে আমাৰ লগত যোগাযোগ কৰিব আৰু শিশুসকলৰ যিকোনো প্ৰতিভা আছে সেইটো আগুৱাই নিবৰ কাৰণে আমাৰ সদায় সহযোগ কৰিম।